নমস্কাৰ, গুড মৰ্ণিং। সকলোকে লাৰ্ণিং কিউবলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। BEd এণ্ট্ৰেন্সৰ প্ৰিপাৰেশ্যন কৰি আছিলোঁ। আজি এটা ইম্পৰ্টেণ্ট টপিক লৈ আহিছোঁ। স্পেচিফিকেলি তেজপুৰ ইউনিভাৰ্চিটি, বড়োলেণ্ড ইউনিভাৰ্চিটি এই পৰীক্ষাসমূহত এই টপিকটোৰ গুৰুত্ব অধিক দেখিবলৈ পোৱা যায়। দেট ইজ ফিলচফিকেল পাৰ্চপেক্টিভ ইন এডুকেশ্যন, য'ত আমি আইডিয়েলিজম, ৰিয়েলিজম, নেচাৰেলিজম, প্ৰাগমেটিজম এই ধৰণৰ কনচেপ্টসমূহ পঢ়িম, ধুনীয়াকৈ বুজিম। গতিকে আহক আৰম্ভ কৰিছোঁ। আৰম্ভ কৰাৰ আগত মই তেজপুৰ ইউনিভাৰ্চিটিৰ চিলেবাছখন অকণমান দেখুৱাই লৈছোঁ। এইখন আমাৰ তেজপুৰ ইউনিভাৰ্চিটিৰ BEd এণ্ট্ৰেন্সৰ চিলেবাছ। ইয়াত ছেকশ্যন 8 যদি আমি লাষ্ট টপিকটোত চকু ফুৰাওঁ, পাৰ্চপেক্টিভ ইন এডুকেশ্যন, ইয়াত আমাক 3টা পাৰ্চপেক্টিভ পঢ়িব দিছে, ফিলচফিকেল, ছ'চিয়লজিকেল আৰু চাইকলজিকেল। আজিৰ টপিকটো ফিলচফিকেল পাৰ্চপেক্টিভ অফ এডুকেশ্যনৰ অন্তৰ্গত। ঠিক আছে, গতিকে আমি আৰম্ভ কৰিবলৈ লৈছোঁ। আৰম্ভ কৰাৰ আগত এখন যদি BEd এণ্ট্ৰেন্সৰ প্ৰস্তুতিৰ কাৰণে ভাল কিতাপ, ৰাইট বুকখন বিচাৰি আছে, দেন ই বুক আকাৰে লাৰ্ণিং কিউবে পাব্লিছ কৰি উলিওৱা মাষ্টাৰ গাইড বুক ফৰ BEd এণ্ট্ৰেন্স 2026 এইখন ল'ব পাৰে। কনচেপ্ট, MCQ, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন, মান্থলি কাৰেণ্ট এফেয়াৰ PDF গোটেইখিনি ইয়াত থাকিব। স্ক্ৰীণত দিয়া নাম্বাৰত হোৱাটছএপ কৰিব পাৰিব আপোনালোকে। ভেৰি মিনিমেল প্ৰাইচ, কেৱল মাত্ৰ 149 ৰুপিজত এই কিতাপখন আপোনালোকে ই বুক আকাৰে লাভ কৰিব পাৰিব। ঠিক আছে, গতিকে আৰম্ভ কৰিছোঁ। পুনৰ এইখন আমাৰ স্ক্ৰীণত গাইডবুকখন আমি দেখিবলৈ পাইছোঁ। ঠিক আছে, স্ক্ৰীণত গাইডবুকখন দেখিছোঁ। যদি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছখিনিত আমি চকু ফুৰাওঁ, PYQ কৰ্ণাৰ, এই সমূহ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ আপোনালোকক দিয়া হৈছে। ঠিক আছে, যিসকলে আমাৰ লগত জড়িত হ'ব গাইডবুকখন পাৰ্চেছ কৰি, ফিউচাৰত তেওঁলোকক আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ দিয়া হ'ব। লগতে আমি এই ধৰণৰ মান্থলি কাৰেণ্ট এফেয়াৰ্ছ মেটেৰিয়েল দিওঁ। এইখন যেনেকৈ ফেব্ৰুৱাৰী 2026ৰ কাৰেণ্ট এফেয়াৰ্ছ, ইয়াত আছাম এণ্ড ইণ্ডিয়া দুয়োটা কাৰেণ্ট এফেয়াৰ্ছ এই PDFটোত আপোনালোকে পাব, পৰীক্ষাৰ কাৰণে উপযোগী হ'ব। যদি আমি অসম পাৰ্টটো অকণমান দেখুৱাওঁ, আছাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছ ফেব্ৰুৱাৰী মাহৰ পৰা। ঠিক আছে, তো এইখিনি আছিল আমাৰ অসম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছ। এই ধৰণৰ PDFো আপোনালোকে এই গাইডবুকৰ লগত লাভ কৰিব। গতিকে যিসকলে ল'ব বিচাৰিছে, স্ক্ৰীণত দিয়া নম্বৰত হোৱাটছএপ এটা কৰি দিব, পাই যাব আপোনালোকে। ঠিক আছে, নেক্সট আমি আগবাঢ়িছোঁ আজিৰ মূল টপিকলৈকে। সেয়া হৈছে আমাৰ ফিলচফিকেল পাৰ্চপেক্টিভ অফ এডুকেশ্যন। ইয়াত আমি পঢ়িম মিনিং অফ ফিলচফি এণ্ড এডুকেশ্যন। ঠিক আছে, ফিলচফি মানে কি, এডুকেশ্যন মানে কি, তাহাঁতৰ মিনিংসমূহ আমি বুজিবলৈ চেষ্টা কৰিম। লগত আমি পঢ়িম যে এই ফিলচফি আৰু এডুকেশ্যন কি ধৰণে ৰিলেটেড আমি পঢ়িম, আৰু লগতে তাৰপিছত আমি আমাৰ মূল টপিকলৈকে আহিম, দেট ইজ আইডিয়েলিজম, ৰিয়েলিজম, নেচাৰেলিজম এণ্ড প্ৰাগমেটিজমৰ কনচেপ্টসমূহ আৰু ইম্পৰ্টেণ্ট ফেক্টছসমূহ আমি চাম। প্ৰথমতে আহিছোঁ ফিলচফি। হোৱাট ইজ ফিলচফি? ফিলচফি কি হয়? তো যেতিয়া প্ৰপাৰ ছায়েন্স অহা নাছিল, এক্সপেৰিমেণ্টেল ছায়েন্স অহা নাছিল, মানুহৰ লগত ইমান ইনষ্ট্ৰুমেণ্ট, টুলছ নাছিল, তেতিয়া এই দাৰ্শনিকসকল আহিছিল, এই ফিলচফাৰসকল আহিছিল। তেওঁলোক এনেকুৱা মানুহ আছিল যিয়ে পৃথিৱীখনক জানিব বিচাৰিছিল, ৰিয়েলিটি জানিব বিচাৰিছিল। পৃথিৱীত ঘটি থকা যিকোনো এটা ফিনমেনা, বোলে চন্দ্ৰগ্ৰহণ, সূৰ্যগ্ৰহণ কিয় হৈ আছে, বা যিকোনো এনি ফিনমেনা হ'ব পাৰে। আমি যে খাই আছোঁ, ক'ত কেনেকৈ কি হৈ আছে, কেন বি এনি ফিনমেনা। সেই ফিনমেনাক তেওঁলোকে জানিব বিচাৰিছিল। সেইবোৰ বিচাৰি গৈছিল, কিয় হয়, কি নহয়, কি ৰিজন। তাৰ পৰাই আমাৰ ফিলচফি আহিল। এই যিটো ফিলচফি শব্দটো গ্ৰীক ভাষাৰ শব্দৰ পৰা আহিছে। এই ফিলচফি শব্দটো কেনেকৈ সৃষ্টি হৈছে? ফাইল মানে হৈছে লাভ, ঠিক আছে, আৰু ছফিয়া মানে হৈছে উইজডম। উইজডম মানে কি হৈছে? আমাৰ প্ৰজ্ঞান, জ্ঞান বা প্ৰজ্ঞান। গতিকে ফিলচফি বুলিলে আমি লাভ অফ উইজডম বুলি বুজিম, যিয়ে নেকি জ্ঞানৰ প্ৰতি, প্ৰজ্ঞানৰ প্ৰতি যাৰ ভালপোৱা আছে, যোনে পৃথিৱীৰ ঘটনা পৰিঘটনাসমূহ জানিব বিচাৰে, তাৰ ৰিজন জানিব বিচাৰিছে, ৰিয়েলিটি জানিব বিচাৰিছে, জ্ঞানৰ প্ৰতি ভালপোৱা, সেইটোৱে হৈছে আমাৰ ফিলচফি। ঠিক আছে, ইট ছিগনিফাইজ এ নেচাৰেল এণ্ড নেচেচাৰী আৰ্জ ইন হিউমেন বিংছ টু know themselves and the world in which they live। ঠিক আছে, তো এইটো এটা মানুহৰ আৰ্জ, এটা নেচাৰেল আৰু নেচেচাৰী, যাৰ জৰিয়তে তেওঁলোকে নিজক জানিব বিচাৰে। নিজক জানিব বিচাৰোঁতে আমি আমাৰ আত্মাৰ কথা ক'ম, কেতিয়াবা আমি আমাৰ ভিতৰত কি হৈ আছে সেইবোৰ জানিব বিচাৰিম। আৰু এণ্টায়াৰ ৱৰ্ল্ড, গোটেই পৃথিৱীখন কেনেকৈ কাম কৰে, বিভিন্ন নেচাৰেল ফিনমেনাবিলাক কেনেকৈ কাম কৰে, সেইবোৰ আমি জানিব বিচাৰোঁ। এই লাভ অফ উইজডম, প্ৰজ্ঞানৰ সেই ভালপোৱাৰ পৰাই ফিলচফি আহিছে। দেন হোৱাট ইজ এডুকেশ্যন? এডুকেশ্যন শব্দটো আকৌ লেটিন ৱৰ্ড এডুকেয়াৰ বা এডুচিয়াৰ বুলি ক'ব পাৰে, বা এডুকেটাম, এই শব্দকেইটাৰ পৰা
আহিছে ঠিক আছে এই ধৰণৰ প্ৰশ্ন আহে গতিকে ইনক্লুড কৰি দিছো ফিলচফিটো আছিল আমাৰ গ্ৰীক শব্দৰ পৰা আনহাতে এডুকেশ্যন শব্দটো আহিছে লেটিন শব্দৰ পৰা এডুকেয়াৰ মানে হৈছে টু লিড আউট মানে কাৰোবাক আমি যেনেকে টিচাৰ এজনে কি কৰে ষ্টুডেণ্ট এজনক বা কাৰোবাক গাইড কৰি মেন্টৰশ্বিপ প্ৰদান কৰি তেওঁক আগুৱাই লৈ যায় লিডাৰৰ ভূমিকা এটা পালন কৰে ঠিক আছে চ' এই এডুকেয়াৰৰ মিনিংটো হৈছে লিড আউট গাইড কৰি কাৰোবাক আগুৱাই লৈ যোৱা ঠিক সেইদৰে এডুচিয়াৰ বুলি যদি ইয়াক প্ৰনাউন্স কৰোঁ মই একচুৱেল প্ৰনাউন্সিয়েশ্যনটো চোৱা নাই যদি এডুচিয়াৰ বুলি বা কি বুলি ক'ম এডুকেয়াৰ ক'লেও আগৰটোৰ লগত মিলি যাব বাৰু এডুচিয়াৰ বুলি কৈছো চ' এনেকে যদি প্ৰনাউন্স কৰোঁ এডুচিয়াৰ CERE থাকিলে তাৰ মিনিংটো হ'ব টু ব্ৰিং আপ টু ৰাইজ কাৰোবাক ওপৰলৈ উঠাই নিয়া ঠিক আছে কাৰোবাক গ্ৰ' কৰোৱা কাৰোবাক ওপৰলৈ উঠাই নিয়া য'ত গ্ৰ'থ শব্দটো সোমাই আছে আনহাতে এডুকেটাম শব্দটোৰ অৰ্থ হৈছে দ্য আৰ্ট অফ টিচিং বা ট্ৰেইনিং মানুহ এজনক আমি কেনেকে শিকাম কেনেকে ট্ৰেইন কৰিম সেই আৰ্টটোৱে হৈছে এডুকেটাম ঠিক আছে এই এডুকেটাম বা এডুকেয়াৰ বা এডুচিয়াৰ শব্দৰ পৰা আমাৰ এডুকেশ্যন শব্দটো আহিছে যাৰ অৰিজিন এটা লেটিন শব্দ ঠিক আছে ত' অভাৰঅল যদি আমি এডুকেশ্যন কি হয় কথা পাতো চ' হোৱাট ইজ এডুকেশ্যন ইট ইজ এ প্ৰচেছ অফ ট্ৰান্সফৰ্মিং এন ইণ্ডিভিজুৱেল ইনটু হিউমেন বিং চ' এজন নৰ্মেল মানুহ এজন আছে তাক আমি এজন হিউমেন বিং এজনলৈকে ট্ৰান্সফৰ্ম কৰিম হিউমেন বিং বোলাওতে ইয়াত আমি কি বুজিছো যে তাৰ লগত ভেলিউজ থাকিব এথিক্স থাকিব তাৰ লগত স্কিল থাকিব তাৰ লগত কালচাৰ থাকিব যোনবোৰ ছ'চাইটিয়ে একচেপ্ট কৰি লয় ঠিক আছে চ' এই এডুকেশ্যনে মানুহ এজনক ট্ৰান্সফৰ্ম কৰে তেওঁক পলিচ কৰে তেওঁক মডিফাই কৰে সেইকাৰণে বিহেভিয়াৰ মডিফিকেশ্যন বুলিও কোৱা হয় ঠিক আছে ইট ইজ দ্য ট্ৰান্সফৰ্মেশ্যন কেনেকে কৰিম এই নৰ্মেল ইণ্ডিভিজুৱেলজনক হিউমেন বিঙলৈকে কেনেকে ট্ৰান্সফৰ্ম কৰিম বাই ট্ৰান্সফাৰিং নলেজ তেওঁক আমি নলেজ দিম জ্ঞান দিম ভেলিউজ দিম কেনেকে চলিব লাগে নালাগে ক'ত কি কৰিব লাগে স্কিলছ দিম লগতে কালচাৰৰ নীতি নিয়মসমূহ নৰ্মছসমূহ আমি শিকাম সেই ধৰণে তেওঁক আগুৱাই লৈ যাম লিড আউট কৰিম তেওঁক ব্ৰিং আপ কৰিম তেওঁক ওপৰলৈ উঠাই নিম গ্ৰ' কৰাম তেওঁক ঠিক আছে দিছ ইজ এডুকেশ্যন এতিয়া কথা হ'ল যে ফিলচফি আৰু এডুকেশ্যন দুয়োটা কি ধৰণে ৰিলেটেড বা আমি যদি এডুকেশ্যনেল ফিলচফি শব্দটো কওঁ বা আমি যদি ফিলচফি অফ এডুকেশ্যন এই শব্দটো ব্যৱহাৰ কৰোঁ দুয়োটাক যদি একেলগে ব্যৱহাৰ কৰোঁ হোৱাট ইজ দিছ চ' ফিলচফি অফ এডুকেশ্যন ইজ অলছ' এ ব্ৰাঞ্চ এইটো কেনেকুৱা ব্ৰাঞ্চ মনত ৰাখিব সেইটো হৈছে এটা এপ্লাইড ব্ৰাঞ্চ অফ ফিলচফি কি ব্ৰাঞ্চ এপ্লাইড ব্ৰাঞ্চ অফ ফিলচফি প্ৰথমতে মই ফিলচফি উলিয়ালো ফিলচফি উলিয়াই পেলাই তাক যদি এপ্লাই কৰোঁ এপ্লাইড ব্ৰাঞ্চ যিটো হয় দেট ইজ এটা তাৰে বহুত এপ্লাইড ব্ৰাঞ্চ থাকিব তাৰে এটা হৈছে এডুকেশ্যনেল ফিলচফি সেইটো এটা এপ্লাইড ব্ৰাঞ্চ য'ত নেকি ফিলচফিৰ নিয়ম কানুনবোৰ ফিলচফিকেল থটছবোৰ এপ্লাই কৰা হৈছে এতিয়া ফিলচফি অফ এডুকেশ্যন কি এই যে এডুকেশ্যন আমি কি পঢ়িম কি নপঢ়িম সেইটো কোনে ডিটাৰমাইন কৰিব সেইটো ফিলচফিয়ে ডিটাৰমাইন কৰিব ফিলচফিৰ জৰিয়তে আমি নলেজ পালো নলেজ পাই পেলাই আমি আমাৰ লাইফৰ গ'লটো চিনাক্ত কৰিব পাৰিলো ডিটাৰমাইন কৰিব পাৰিলো আমাৰ লাইফৰ পাৰ্পাছ কি আমি চিনাক্ত কৰি ললো ঠিক আছে সেই পাৰ্পাছটো এচিভ কৰাৰ কাৰণে আমি কনচিয়াছলি কি কৰিম এডুকেশ্যনটো ডিজাইন কৰিম এতিয়া এডুকেশ্যন বুলি কওঁতে আজি আমি আমাৰ ভাৰতত দেখিছো আমি কি পঢ়ো বোলে হিষ্ট্ৰী পঢ়ো জিঅ'গ্ৰাফী পঢ়ো কিবা পঢ়ো তাৰ বেকগ্ৰাউণ্ডত কোনোবা ফিলচফিৰ পৰা ক'ৰবাত ফিলচফিৰ পৰা বস্তুবোৰ এক্সট্ৰাক্ট কৰি লোৱা হৈছে যে আমি ভাৰতীয় চিটিজেনখিনিক এই ধৰণে আগুৱাই নিব বিচাৰো সেই হিচাপে আমাৰ এডুকেশ্যনটো ডিজাইন কৰা হৈছে যে ভাৰতীয় মানুহসকলে কি পঢ়িব এতিয়া যদি আমি শংকৰদেৱ স্কুলসমূহত যাওঁ তাত কি দেখিছো তাত আমাক প্ৰাৰ্থনা কৰাইছে তাত সেই ধৰণৰ বস্তুটো তাত এটা যিটো ফিলচফি চলি আছে সেইটো অকণমান বেলেগ ফিলচফি চলি আছে কিহৰ কাৰণে কাৰণ তাত যিটো এডুকেশ্যন ইম্পাৰ্ট কৰা হৈছে তাৰ বেকগ্ৰাউণ্ডত যিসকল মানুহ আছে সেই মানুহখিনিয়ে যিটো ফিলচফি ছাপৰ্ট কৰে সেই ফিলচফিটো আমাৰ শংকৰদেৱ স্কুলবিলাকত থ্ৰু এডুকেশ্যন আমি কি কৰিছো তাত ইম্পাৰ্ট কৰি দিছো তাত ঢালি দিছো ঠিক আছে প্ৰথমতে আমাক ফিলচফিয়ে গোল অফ লাইফ ডিটাৰমাইন কৰাব যে মানুহখিনিক আমি কি ধৰণে আগুৱাম কেনেকুৱা বনাম দেন আমি কনচিয়াছলি সেইখিনি এডাপ্ট কৰি পেলাই এডুকেশ্যনত ভৰাই দিম ঠিক আছে ডাজ এইমছ অফ এডুকেশ্যন এণ্ড ইটছ নেচাৰ আৰ ডিটাৰমাইণ্ড বাই ফিলচফি এইমছ অফ এডুকেশ্যন এই যে এডুকেশ্যন দি আছো এডুকেশ্যনৰ জৰিয়তে আমি কি বনাব বিচাৰিছো কি কৰিব বিচাৰিছো আমাৰ উদ্দেশ্য কি আৰু ইয়াৰ নেচাৰ কেনেকুৱা হ'ব যে মেথড থাকিল ইয়াৰ নেচাৰ ইয়াৰ প্ৰকৃতি কি ধৰণৰ হ'ব এই এডুকেশ্যনটো তাত কি কি থাকিব কি কি নাথাকিব কি মেথড অফ টিচিং ইউজ হ'ব এই সকলোবোৰ ফিলচফিয়ে কি কৰে
ডিটাৰমাইন কৰে ঠিক আছে সো গতিকে ফিলসফিৰ প্ৰিন্সিপলছ বিলাক ক'ত এপ্লাই হয় এডুকেশ্যনত এপ্লাই হলে তাক এডুকেশ্যনেল ফিলসফি বুলি কোৱা হয় এডুকেশ্যনেল ফিলসফিয়ে কি কৰে looks at the problem of education in all aspect problem of education বুলি কওঁতে আমি কি বুজিছো যে এডুকেশ্যনৰ কাৰিকুলাম কেনেকে বনাব মেথড অফ টিচিং কি হ'ব কোনটো কাৰিকুলামত কি অসুবিধা আছে সুবিধা আছে এডুকেশ্যনটো ঠিক জায়গাত যোৱা নাই তাক ঠিক কৰিবলৈ আমি কি কৰিম সো এটাইবোৰ বস্তু চিন্তা চৰ্চা কৰে সেই হিচাপে পলিচি ডিজাইন কৰে ঠিক আছে লগতে মেথড অফ টিচিংও কোনে ডিসাইড কৰিব ফিলসফিয়ে ডিসাইড কৰিব এতিয়া চাইনাক যদি আমি চাব যাওঁ চাইনাৰ মেনুফেকচাৰিং তেওঁলোকে বোলে মেনুফেকচাৰিং হাব হ'ব বিচাৰিছে তো ফিলসফিত সেইটো সোমাই আছে তো সেইকাৰণে কি কৰিব এডুকেশ্যনটো সৰুৰ পৰা সেই ধৰণে ডিজাইন কৰাব তেওঁলোকক যে সৰুৰ পৰাই তেওঁলোকে ইণ্ডাষ্ট্ৰি অৰিয়েণ্টেড এডুকেশ্যন ল'ব তেওঁলোকৰ সেই ধৰণৰ ফিলসফি ঠিক আছে নেক্সট আমি আগবাঢ়িছো আশা কৰিছো অলপ চলপ ধৰিব পাৰিছে বুজি পাইছে নেক্সট তিনটা ইম্পৰ্টেণ্ট টাৰ্ম যি তিনটা টাৰ্মৰ ওপৰতো আমাক প্ৰশ্ন সোধে দ্যাট ইজ এক্সিঅলজি মেটাফিজিক্স আৰু এপিষ্টমলজি কি হয় নাও হোৱাট ইজ এক্সিঅলজি এতিয়া এই তিনিওটাই হৈছে এডুকেশ্যনেল ফিলসফিৰ ব্ৰাঞ্চ এতিয়া এক্সিঅলজি কি হয় যদি আমি এডুকেশ্যনেল ফিলসফিত ভ্যালুজ বা প্ৰিন্সিপলছৰ ওপৰত ষ্টাডি কৰোঁ ভ্যালুজ বা প্ৰিন্সিপলছ মানে কি ভ্যালু মৰেল ভ্যালু যেনেকে পাৰ্সোনেল ভ্যালু মহাত্মা গান্ধীৰ যেনেকে আছিল অহিংসা নীতি এইবিলাক প্ৰিন্সিপলছ সেই এবষ্ট্ৰাক্ট প্ৰিন্সিপলছ বিলাক এবষ্ট্ৰাক্ট ভ্যালুজ বিলাকৰ ওপৰত আমি ডাঙৰক সন্মান কৰিব লাগে দিস ইজ অলসো হোৱাট ভ্যালু সেইবোৰৰ ওপৰত যদি আমি ষ্টাডি কৰোঁ দেন দিস ইজ কল্ড এক্সিঅলজি ভ্যালু বা প্ৰিন্সিপলৰ ওপৰত কৰা ষ্টাডিটোক কি কয় এক্সিঅলজি কয় এই ভ্যালুক আকৌ দুটা ভাগত ভাগ কৰিছে এটা হৈছে এথিক্স ভ্যালুজ আৰ ডিভাইডেড ইনটু টু মেইন কাইণ্ডছ এটা এথিক্স আৰু আনটো এস্থেটিক্স এথিক্স আৰু এস্থেটিক্স এথিক্স বুলিতে কেনেকুৱা ভ্যালু বিলাক আহিব মৰেল ভ্যালু বা পাৰ্সোনেল ভ্যালু মৰেল ভ্যালু আমি গম পাইছো আমাৰ যি নৈতিক মূল্যবোৰ আছে পাৰ্সোনেল ভ্যালু যেনেকৈ মহাত্মা গান্ধীয়ে অহিংসা সাপোৰ্ট কৰে সুভাষ চন্দ্ৰ বসুৱে অহিংসা সাপোৰ্ট কৰা নাছিল তেওঁ কৈছিল যে চীন কে লেংগে হাম তো দিস ইজ হিজ পাৰ্সোনেল ভ্যালুজ সেইবিলাক এথিক্সত আহিব এস্থেটিক্সত কোনবোৰ আহিব বিউটি টেষ্ট এইবিলাক এস্থেটিক্সত আহিব কিবা এটা বস্তু দেখি কিনে আমি ধুনীয়া দেখো কিবা এটা বস্তু খাই আমি ভাল পাওঁ টেষ্ট আকৌ পাৰ্সন ৱাইজ ভেৰিও কৰিব পাৰে এই বিউটি এই টেষ্ট এইবোৰৰ ওপৰত যদি আমি ষ্টাডি কৰোঁ then this is comes under aesthetic which is again part of axiology so বুজি পালো axiology সুধিব axiology is value and principle now what is metaphysics metaphysics to হৈছে কি study of reality beyond the physical world and our immediate experience এটা লেভেললৈকে সায়েন্সে গৈ ঢুকি পাব beyond that level সায়েন্সে ঢুকি নাপায় এটা মই ভিডিঅ' সাৰ্চ মেটাফিজিক্স বুলি ইউটিউবত সাৰ্চ কৰোঁতে বিকাশ দিব্যাকৃতি ছাৰ সকলোৱে হয়তো জানে বা নামটো নাজানে যদিও তেওঁক দেখিলে চিনি পাব চ' এই বিকাশ দিব্যাকৃতি ছাৰৰ এটা মেটাফিজিক্সৰ ওপৰত এক্সপ্লেনেশ্যন এক্সাম্পল এটা তেওঁ দিছিল চ' সেইটোকে মই দি আছোঁ যে আমি বস্তু এটা ল'লোঁ বোলে এই বস্তুটো কিহেদি বনাইছে কিছুমান অণু পৰমাণু মলিকিউল দি বনাইছে ঠিক আছে এই মলিকিউলবিলাক আকৌ কিহেদি আহিছে কিছুমান এটমছৰ পৰা আহিছে ইয়ালৈকে ফিজিক্স গৈ আছে এই এটমছবিলাক কেনেকৈ আহিছে ইলেক্ট্ৰন প্ৰটন নিউট্ৰনবিলাকৰ জৰিয়তে এটমছবিলাক বনিছে এই ইলেক্ট্ৰনছবিলাক আকৌ ঘূৰি আছে ইলেক্ট্ৰনছবিলাক কোনে ঘূৰি আছে কেনেকৈ ঘূৰাই আছে সিমান ডেফটলৈকে সায়েন্সৰ আনসাৰ নাই so this is beyond the normal physical world this is beyond up to which physics can explain this is beyond our immediate experience এনেকুৱা বস্তুবোৰ মেটাফিজিক্সত আহি যাব আমি যদি ইউনিভাৰ্সখন ষ্টাডি কৰোঁ ক'ৰবাত গৈ কিনে আমি বেলেগ এটা গ্ৰহ পাম বেলেগ এটা নক্ষত্ৰ পাম তাৰ বাহিৰত আৰু কিবা পাম at some point বস্তুবোৰ বিয়ণ্ড সায়েন্স হৈ যাব যলৈকে আমি এক্সপেৰিমেণ্ট কৰি ফেলে উলিয়াব নোৱাৰোঁ that will become metaphysics ভগৱানৰ ষ্টাডি যদি আমি কৰোঁ মেটাফিজিক্স পাইছোঁ বুজি বিয়ণ্ড ষ্টাডি অফ ৰিয়েলিটি বুলিয়ে থাকিব ষ্টাডি অফ ৰিয়েলিটি কিন্তু কেনেকুৱা ৰিয়েলিটি which is beyond the physical world okay next আৰু এটা similar word আছে that is metacognition বা অকল মেটা ঠিক আছে মেটা মানে হৈছে thinking about thinking কি হয় বুজাই আছো বা বিলিফ বুলিও থাকিব পাৰে বিলিফ
about belief যে মই কিবা এটা বস্তু বিশ্বাস কৰোঁ সেই বিশ্বাস কৰাটোৰ ওপৰত যাই কিনে মই আৰু কিবা বিশ্বাস কৰি আছো থিংকিং মই কিবা এটা ভাবি আছো ভাবাৰ ভিতৰতে মই আকৌ কিবা ভাবি আছো মই কিবা এটা বস্তু বিশ্বাস কৰোঁ সেই বস্তুটো মই কিয় বিশ্বাস কৰোঁ সেই ধৰণে মই আকৌ বিশ্বাস কৰোঁ বিশ্বাসৰ ওপৰত বিশ্বাস তেনেকুৱা টাইপ অলপ যদি নিজে আমি ৰিলেট কৰি ভাবি লওঁ দিছ ইজ কল্ড মেটা কগনিশ্যন বা মেটা বুলি কয় আৰু মেটাফিজিক্স কি হয় আমি বুজি পাইছোঁ চিমিলাৰ অকল মেটা বুলি থাকিলে অপশ্যনত যদি এই ধৰণৰ ৱৰ্ড থাকে থিংকিং এবাউট থিংকিং ইটছেল্ফ বিলিভ এবাউট বিলিভ ইটছেল্ফ দেট ইজ অলছ' মেটা বা যদি থাকে ষ্টাডি অফ ৰিয়েলিটি বিয়ণ্ড দ্য ফিজিকেল ৱৰ্ল্ড থাৰ্ড টাৰ্মটো হৈছে এপিষ্টমলজি what is epistemology study of knowledge and how we learn যে knowledge কি হয় এই knowledge বিলাক কেনেকে ল'ব পাৰি knowledge কি প্ৰকাৰৰ থাকে কিছুমান থাকে প্ৰচিডিউৰেল নলেজ এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ্ড নলেজ কি প্ৰকাৰৰ নলেজ লওঁ কেনেকে নলেজ আৰু ৰিজনিং ৰিজনিং আৰু নলেজৰ মাজত কি ডিফাৰেঞ্চ আছে নলেজ আৰু এক্সপেৰিয়েঞ্চৰ মাজত কি ডিফাৰেঞ্চ আছে এই নলেজ বস্তুটোৰ ওপৰত যদি আমি অধ্যয়ন কৰোঁ দেন তাক কি বুলি ক'ব এপিষ্টমলজি বুলি ক'ব এপিষ্টমলজি ইজ দ্য ষ্টাডি অফ নলেজ স্কুলছ অফ ফিলচফি এতিয়া সকলো ফিলচফাৰে কথাবোৰ বেলেগকে ভাবে সেই হিচাপে তেওঁলোকৰ যি স্কুলছ যি ইনষ্টিটিউশ্যন আছে যি ফিলচফাৰে যি ধৰণে ভাবে তেওঁলোকে সেই ধৰণৰ ইনষ্টিটিউশ্যনছ প্ৰচাৰ কৰিব সেই হিচাপে ৱেষ্টাৰ্ণ ৱৰ্ল্ডত কি হৈছিল চাৰিটা মেইন স্কুল স্থাপন হৈছিল আইডিয়েলিজম ৰিয়েলিজম নেচাৰেলিজম আৰু প্ৰাগমেটিজম এই চাৰিটা স্কুল স্থাপন হৈছিল যেনেকে মই কওঁ যে ইণ্ডিয়াই যি ধৰণে শংকৰদেৱ স্কুলসমূহে এটা ফিলচফি লৈছে ত' তেওঁলোকৰ ইনষ্টিটিউটখিনি বেলেগ হ'ব চাইনাৰ ফিলচফিটো বেলেগ যে আমি কি ধৰণে মানুহক কি বনাম তেওঁলোকৰ স্কুলৰ ধাৰণাটো বেলেগ হ'ব স্কুল কি ধৰণে চলাব সেইটো বেলেগ হ'ব সেই ধৰণে আমেৰিকাৰ বেলেগ হ'ব চ' ৱেষ্টাৰ্ণ ৱৰ্ল্ডত এইটো এনচিয়েণ্ট টাইমৰ কথা কৈ আছোঁ এনচিয়েণ্ট টাইমততো সেই ধৰণৰ চৰকাৰী ৰুল ৰেগুলেশ্যন নাছিল যে গোটেই ভাৰতত একে ধৰণৰে স্কুল চলিব ত' ৱেষ্টাৰ্ণ ফিলচফাৰসকলে নিজৰ যোনে যি ছাপৰ্ট কৰে সেই হিচাপে চাৰিটা মেইন স্কুল স্থাপন কৰিছিল আইডিয়েলিজম ৰিয়েলিজম নেচাৰেলিজম আৰু প্ৰাগমেটিজম তাৰ বিষয়ে আমি আজি পঢ়িম প্ৰথম আইডিয়েলিজমত আহিছোঁ চ' আইডিয়েলিজম বুজিব লাগিলে এই পিকচাৰখন যদি আমি ভালকে মন কৰোঁ ইয়াত কি দেখিবলৈ পাইছোঁ আমি যে গুৰু আছে এনেকে গুৰুৱে ভগৱানৰ কথা কৈ আছে সকলো বুজাই আছে হি ইজ দ্য চেণ্ট্ৰেল ৰোল তেওঁক চবেই দেখিছে ইয়াত ষ্টুডেণ্ট চেণ্ট্ৰিক হৈ থকা নাই টিচাৰ চেণ্ট্ৰিক হৈ আছে এই গুৰুৱে যে এই যে লেকচাৰ দিয়ে এনেকে গড ইজ সুপ্ৰিম কৃষ্ণা ইজ দ্য ইটাৰনেল ট্ৰুথ কৃষ্ণাই সৰ্বসৰ্বা কৃষ্ণা ইজ বিউটি এই ধৰণৰ এবষ্ট্ৰাক্ট কথাবিলাক কৈ আছে স্পিৰিচুৱেল ৱৰ্ল্ডৰ কথা কৈছে আত্মা পৰমাত্মাৰ মিলনৰ কথা কৈছে আমি বুজিও নাপাওঁ জাষ্ট মই টাৰ্মছবিলাক ইউজ কৰি আছো চ' দিছ ইজ নান বাট আইডিয়েলিজম এই বস্তুটো যদি আমি মাইণ্ডত ৰাখোঁ আইডিয়েলিজম কি হয় বুজিবলৈ আমাৰ সহজ হৈ যাব ঠিক আছে আৰম্ভ কৰিছোঁ চ' আইডিয়েলিজম কোনে আটাইতকৈ বেছি প্ৰচাৰ কৰিছিল বা কোনে যিটো ফাউণ্ডিং মানুহ আছিল তাৰ ভিতৰত প্লাটো এজন গ্ৰীক ফিলচফাৰ আইডিয়েলিজম কাৰ লগত এছ'চিয়েট কৰিব ফাদাৰ অফ আইডিয়েলিজম বুলি কৈছোঁ ৱাইডলি ৰিগাৰ্ডেড এজ ঠিক আছে ফাদাৰ অফ আইডিয়েলিজম বুলি তেওঁক কোৱা হয় হি ৱাজ প্লাটো মনত ৰাখিব লাগিব চ' আইডিয়েলিজমৰ মতে আইডিয়াজ আৰ দ্য আল্টিমেট ৰিয়েলিটি এই যে পিকচাৰখন দেখুৱালো কৃষ্ণা ইজ এভৰিথিং কিছুমানৰ মতে শিৱা ইজ এভৰিথিং চ' এইটো তেওঁলোকৰ এটা আইডিয়া বা শিৱাক আইডিয়েল বনাই লৈছো আদৰ্শ বনাই লৈছো তেওঁক শিৱাৰ দৰে আমি হ'ব লাগিব শিৱাক আমি পূজা কৰিম পূজন কৰিম বেলেগ ভগৱানৰো বেলেগ কিবা থাকিব বেলেগ ৰিলিজনৰ বেলেগ কিবা থাকিব জিজাছ ইজ এভৰিথিং থাকিব কাৰোবাৰ বা যিহেতু মই ইমান নাজানো বেলেগ ভগৱানৰ ষ্টাডিও কৰা নাই বেলেগ ৰিলিজনৰ ত' ক'বলৈ সেই হয় কাৰোবাৰ ঠিক সেইদৰে ইছলাম ধৰ্মৰ কাৰণে তেওঁলোকৰ মেইন যিজন থাকে তেওঁ এভৰিথিং দিছ ইজ আইডিয়েলিজম ইয়াত কি হৈ আছে আইডিয়াজ তেওঁৰ এটা আইডিয়া লৈছো তেওঁ এনেকুৱা সেইটোকে আল্টিমেট ৰিয়েলিটি বুলি ভাবি লয় যিটো আমাৰ চাৰিওফালৰ মেটেৰিয়েল ৱৰ্ল্ড আছে মোহ মায়া আছে তাৰ কোনো কাম নাই বুলি কয় ঠিক আছে আইডিয়েলিজমৰ মতে দুখন পৃথিৱী আছে এখন হৈছে স্পিৰিচুৱেল ৱৰ্ল্ড
যিখন আমাৰ মনৰ ভিতৰত থাকে, ভগৱানৰ আশপাশত থাকিলে আমাৰ যিটো ৱৰ্ল্ডৰ কথা আমি পাতো। আনটো হৈছে মেটেৰিয়েল ৱৰ্ল্ড, এই আমাৰ ঘৰ, গাড়ী, মোবাইল, দিছ ইজ দ্য মেটেৰিয়েল ৱৰ্ল্ড। চ' আইডিয়েলিজমে কয় যে স্পিৰিচুৱেল ৱৰ্ল্ডখন কি হয়, পাৰ্মানেণ্ট হয়, সেইটো ট্ৰু হয় আৰু সেইটো চুপিৰিয়ৰ হয়। স্পিৰিচুৱেল ৱৰ্ল্ডখনক আইডিয়েলিজমে বেছি গুৰুত্ব প্ৰদান কৰে, যে চব বাদ দিয়া, মোহ মায়া বাদ দিয়া, ঘৰ বাৰী এইবিলাক বাদ দিয়া, তুমি ভগৱানৰ শ্ৰীচৰণত সকলো এৰি দিয়া। দিছ ইজ আইডিয়েলিজম। তাৰ মতে স্পিৰিচুৱেল ৱৰ্ল্ডটো পাৰ্মানেণ্ট, সেইটোৱে একমাত্ৰ সত্য, সেইটোৱে চুপিৰিয়ৰ, সেইটোৱে ওপৰত। আৰু মেটেৰিয়েল ৱৰ্ল্ডটো কেনেকুৱা, ইটছ টেম্পৰাৰী এণ্ড এভাৰ চেঞ্জিং। আজি আছে কালি নাই, কালি বেলেগ হ'ব, ইটছ টেম্পৰাৰী। আজি আছে কালি নাই, হ'ব। নেক্সট, আইডিয়েলিজমৰ এডুকেশ্যনটো কেনেকুৱা হয়, টিচাৰ চেণ্টাৰ্ড হয়। মই অলপ আগত ক'লোৱে, এই পিকচাৰত দেখাইছো যে ইয়াত গুৰুৱে ভাষণ দি আছে, চব শিষ্যই, হাজাৰ হাজাৰ শিষ্যই শুনি আছে, ঠিক আছে। চ' টিচাৰ চেণ্টাৰ্ড মেথড। আৰু ইহঁতৰ ফেভৰেট মেথডটো হৈছে লেকচাৰ মেথড। গুৰুৱে লেকচাৰ দি আছে, ঠিক আছে, ফেভৰেট মেথড কি, লেকচাৰ মেথড। গুৰুৱে লেকচাৰ দি আছে, শিষ্যই শুনি আছে। আইডিয়েলিজমে কয় যে আমাৰ মাইণ্ড, সোল, আত্মা, অন্তৰ, স্পিৰিট, কনচিয়াছনেছ, পাৰ্চনেলিটি, ইনাৰ ডিচিপ্লিন, মৰেল এণ্ড স্পিৰিচুৱেল ডেভেলপমেণ্ট, এইবিলাকৰ ওপৰত গুৰুত্ব আৰোপ কৰে বা এইবিলাকৰ ডেভেলপমেণ্টত গুৰুত্ব দিয়ে। বুজি পাইছো? তাৰ সলনি মেটেৰিয়েল ৱৰ্ল্ডত, অবজেক্টিভ ৱৰ্ল্ডখনৰ তাহাঁতে গুৰুত্ব নিদিয়ে। ট্ৰুথ, বিউটি এণ্ড গুডনেছৰ ওপৰত ফ'কাছ কৰে। ট্ৰুথ, বিউটি, গুডনেছ ইজ লাইক সত্যম শিৱম সুন্দৰম বুলি যে কয়, এইবিলাক। ৱেষ্টাৰ্ণ ফিলচফিত প্লাটো আছিল আইডিয়েলিজমৰ জনক। ঠিক সেইদৰে ইণ্ডিয়াত স্বামী বিবেকানন্দ, মহাত্মা গান্ধী, তেওঁলোকেও আইডিয়েলিজম ফ'ল' কৰিছিল। তেওঁলোকৰ আইডিয়েলিজমটো অকণমান মডিফাইড আছিল, ইয়াৰ লগত বেলেগ বেলেগ বস্তু জোৰ খাইছিল। মহাত্মা গান্ধীৰ যেনেকে তেওঁ আইডিয়েলিজমৰ লগতে হাতে কামেও কৰিছিল, বাট তেওঁলোকৰো ফিলচফিত আইডিয়েলিজমৰ প্ৰভাৱ আছিল, ঠিক আছে। চ' এইখিনি আছিল আইডিয়েলিজমৰ ওপৰত। আইডিয়েলিজমৰ পটককে মেৰিটছ আৰু ডিমেৰিটছ যদি চাওঁ, আইডিয়েলিজমৰ মেৰিটছ হৈছে যে মৰেল ভেলিউজৰ ওপৰত গুৰুত্ব আৰোপ কৰে, কেৰেক্টাৰ ফৰ্মেশ্যনৰ ওপৰত গুৰুত্ব আৰোপ কৰে, সেল্ফ ৰিয়েলাইজেশ্যন, হায়াৰ থিংকিং, এইবিলাকৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কিন্তু ডিমেৰিটছো আছে। আইডিয়েলিজমত যোনবোৰ কথা পাতে সেইবোৰ এবষ্ট্ৰাক্ট হয়, বিমূৰ্ত হয়। ভগৱানৰ কথা পাতিছো, ভগৱানটো আমি দেখাই নাই, এবষ্ট্ৰাক্ট থিং। আৰু লেছ প্ৰেক্টিকেল ইন মডাৰ্ণ টাইমছ। মডাৰ্ণ টাইমছত চাৰিওফালে য'ত নেকি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হৈ আছে, কিবা কিবি হৈ আছে, তাত আমি আইডিয়েলিজমৰ কথাবোৰ লেছ প্ৰেক্টিকেল হিচাপে পাওঁ। নেক্সট স্কুল অফ ফিলচফি ইজ ৰিয়েলিজম। এই আইডিয়েলিজমৰ যেতিয়া বহুত বেছি প্ৰচলন হ'ল, তং আ গয়া বুলি যে কয়, আইডিয়েলিজম সে তং আকে ৰিয়েলিজম এষ্টাব্লিছ হ'ল। এই ইমান ভগৱানৰ কথা কৈ থাকে, যোনবোৰ নেকি আমাৰ লগত কানেক্টেডে নহয়, তাৰ এগেইনষ্টত এজ এ ৰিয়েকশ্যন ৰিয়েলিজম কি হৈ গ'ল, আহি গ'ল। ৰিয়েলিজম ডেভেলপড এজ এ ৰিয়েকশ্যন এগেইনষ্ট আইডিয়েলিজম। কোনে ডেভেলপ কৰিলে ৰিয়েলিজম? এৰিষ্টটলে ৰিয়েলিজম ডেভেলপ কৰিলে। ইণ্টাৰেষ্টিংলি এৰিষ্টটল কি আছিল, এই যে প্লাটোৱে আইডিয়েলিজম ডেভেলপ কৰিছিল, এৰিষ্টটল ৱাজ এ ষ্টুডেণ্ট অফ প্লাটো। এই প্লাটোৰে এজন ষ্টুডেণ্ট আছিল এৰিষ্টটল। তেওঁ এই আইডিয়েলিজম সে তং আকে কি কৰিলে, ৰিয়েলিজম ডেভেলপ কৰিলে। ৰিয়েলিজমটো কেনেকুৱা হ'ব, আইডিয়েলিজমৰ কমপ্লিট অপজিট হ'ব। ইয়াত কয় যে ৰিয়েলিটি ইজ অবজেক্টিভ এণ্ড মেটেৰিয়েল। আমি আমাৰ ওচৰত দেখিছো, এইটো আইফোন দেখিছো, এইটো কিবা দেখিছো, এইটো ঘৰ দেখিছো, কিবা দেখিছো, গাড়ী দেখিছো, দিছ মেটেৰিয়েল ৱৰ্ল্ড ইজ ৰিয়েল, নট মেয়াৰলি এ ক্ৰিয়েশ্যন অফ আৱাৰ থটছ এণ্ড আইডিয়াজ। এই যে ভগৱান ভগৱান বুলি আমাৰ ভিতৰতে থটছ বনাওঁ, আইডিয়াজ বনাওঁ, সেইবিলাক দেখাই নাই, সেই এবষ্ট্ৰাক্ট বস্তুবোৰ ৰিয়েল নহয়। যিটো দেখি আছো, আমাৰ সেন্স, থ্ৰু আৱাৰ সেন্সেছ, দ্য ৱৰ্ল্ড উই পাৰচিভ থ্ৰু আৱাৰ সেন্সেছ ইজ আৱাৰ ৰিয়েল। আমি ইন্দ্ৰিয়ৰ জৰিয়তে যিটো বস্তু টাচ কৰিছো, চুই চাব পাৰিছো, যিটো বস্তু দেখি আছো, শুনিছো, that is real. Realists strongly believe in the independent existence of material object and their qualities. Material object independently exist কৰিব পাৰে। মোৰ সন্মুখত যদি কিবা এটা দেখিছো মেটেৰিয়েল অবজেক্ট, ফোন, মোবাইল ফোনটো যদি আছে, exist independently, ইয়াত কোনো সুপাৰ নেচাৰেল বা ভগৱান জাতীয় বস্তুৰ প্ৰয়োজন নাই। ইট কেন এক্সিষ্ট ইণ্ডিপেণ্ডেণ্টলি। তেওঁ মেটেৰিয়েল ৱৰ্ল্ডখনক খুব বেছি গুৰুত্ব দিছে। মেৰিটছ কি হয়, এডুকেশ্যনটোক প্ৰেক্টিকেল বনায়, যিটো প্ৰয়োজন সেইটোৰ ওপৰত গুৰুত্ব দিয়ে। ইউজফুল ফৰ লাইফ বনায়,
সাইণ্টিফিক থিংকিং এনকাৰেজ কৰে, অবজাৰ্ভ কৰিব শিকায়, এক্সপেৰিমেণ্ট কৰিব শিকায়, লাৰ্ণিং বাই ডুইং শিকায়। কিন্তু ইয়াত কিছুমান ডিমেৰিটছো আছে। যেতিয়া বেছি ৰিয়েলিজম হৈ যাওঁ আমি, বেছি মেটেৰিয়েল ৱৰ্ল্ডখনৰ প্ৰতি বেছি এট্ৰাক্টেড হৈ যাওঁ, মৰেল ভেলিউজবিলাক আমি নেগলেক্ট কৰোঁ, স্পিৰিচুৱেলিটি ভগৱান একেবাৰে নেগলেক্ট কৰোঁ, কমপ্লিট নেগলেকশ্যনো ঠিক নহয়, ইমেজিনেশ্যন এই বস্তুবোৰ আমি কমপ্লিটলি নেগলেক্ট কৰি পেলাওঁ। দিছ ৱাজ ৰিয়েলিজম which is completely opposite to idealism. কোনে ৰিয়েলিজম আনিছিল? এৰিষ্টটলে আনিছিল, আৰু আইডিয়েলিজম প্লাটোৱে আনিছিল। Then there is another philosophy called naturalism. So naturalism কোনে আনিছিল? ৰোছো বুলি মনত ৰাখিলে হ'ল। জিন জ্যাকাছ ৰোছো বুলি মনত ৰাখিলে হৈ যাব। Naturalism was strongly advocated by Jean Jacques Rousseau. আইডিয়েলিজমতো কি হ'ল? শিশু এটাক পঠাই দিলে ক'ৰবাত আশ্ৰমত ভগৱানৰ কথা শুনিবলৈ। ৰিয়েলিজমত কি হ'ল? তাক বেছি প্ৰেক্টিকেল কামত লগাই দিলে, বোলে নাই দেশখনত এনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্ৰয়োজন, এনেকুৱা মেনুফেকচাৰিং হাব বনাম, তাক অকল মেনুফেকচাৰিঙে শিকা, তাক সেইটোৱে শিকা যিটো প্ৰয়োজন, একদম খুব ষ্ট্ৰং। ঠিক আছে, এতিয়ালৈকে চাইল্ড চেণ্টাৰ্ড হোৱা নাছিল। কিন্তু নেচাৰেলিজমত কি হ'ল যে নেচাৰেলিজমত ৰোছোৱে ক'লে চাইল্ড ইজ ইনহেৰেণ্টলি গুড, তাহাত অলৰেডি ইনচেণ্ট হয়। আমি এই যে আইডিয়েলিজমত ভগৱানৰ শ্ৰীচৰণত লৈ গ'লো, কি কৰালো? মানুহক কয় যে তহঁতে পলিচ হ'ব লাগিব, এতিয়া ভগৱানৰ শ্ৰীচৰণত আহিলে তহঁতৰ পাপ মুক্তি হ'ব। ৰোছোৱে ক'লে এইবিলাক নহয়, চাইল্ডটোতো নেচাৰেলি ইনচেণ্ট, জন্মগতভাৱে সি ইনচেণ্ট, সি ছ'চাইটিত আহিহে বেয়া কথা শিকিছে। চ' তাক ওপৰ ওপৰৰ পৰা নতুন শিক্ষা দিয়াৰ প্ৰয়োজন নাই। তাক আমি যদি ফ্ৰী মুভমেণ্ট এটা কৰিব দিওঁ, সি নেচাৰৰ পৰাই অট'মেটিক ভাল কথাবিলাক শিকিব, নেচাৰেলি সি গ্ৰ' হ'ব। যিহেতু তেওঁ ইনহেৰেণ্টলি গুড এণ্ড ডেভেলপমেণ্ট শুড অকাৰ নেচাৰেলি। ত' কি প্ৰয়োজন আছে তাক আমি জোৰ জবৰদস্তি স্কুলত দিলোঁ? স্কুলত দিয়াৰ উদ্দেশ্যটো কি? যে সি পলিচ হওক, নতুন কথা শিকক, ভাল কথা শিকক, সেইটো অলৰেডি ভাল। So philosophy of naturalism came forward with reaction to realism and realism and aiming to make education. Naturalismৰ aimটো কি আছিল? যে এডুকেশ্যন কেনেকুৱা হ'ব লাগে? ফ্ৰী, ফ্লেক্সিবল এণ্ড ইন হাৰমনি উইথ নেচাৰ। ফ্ৰী হ'ব লাগে। যেতিয়া শিশু এটা ডাঙৰ হয়, সি নেচাৰেলি তাৰ ইননেট কেপেবিলিটিজ কিছুমান আছে, যাৰ জৰিয়তে সি নেচাৰেলি শিকে। ফ্লেক্সিবল হ'ব লাগে আৰু নেচাৰৰ লগত খাপ খোৱা হ'ব লাগে, ইন হাৰমনি উইথ নেচাৰ। ইয়াত টিচাৰৰ ৰোলটো কি হ'ব? যিহেতু শিশুৱে নেচাৰৰ পৰা কথাবোৰ নিজে নিজে শিকিব, নেচাৰেলি শিকিব, গতিকে ইয়াত টিচাৰ চেণ্টাৰ্ড নহয়, ফেলে এইটো চাইল্ড চেণ্টাৰ্ড হৈ গ'ল। টিচাৰৰ ৰোলটো ছেকেণ্ডাৰী ৰোল হৈ গ'ল। আৰু টিচাৰ কেনেকুৱা? এক্টিং এজ এ ফেচিলিটেটৰ। টিচাৰে নেচাৰৰ মাজত লৈ যোৱাত সহায় কৰিব, অবজাৰ্ভ কৰিব দূৰৰ পৰা। ঠিক আছে। নেচাৰেলিজম also promote various modern teaching methods such as হিউৰিষ্টিক মেথড। হিউৰিষ্টিক মেথড মানে মনত ৰাখিব ডিস্কভাৰী মেথড। হিউৰিষ্টিক মেথড মানে হৈছে ডিস্কভাৰী মেথড। ঠিক আছে। নেচাৰত গৈ শিশু এটাই বিভিন্ন বস্তু এক্সপ্ল'ৰ কৰিব, তাৰ পৰাই নতুন কথা ডিস্কভাৰ কৰি ল'ব নিজে নিজে। মণ্টেচেৰী মেথডটো অকণমান এডভান্স হৈ গ'ল। মাৰিয়া মণ্টেচেৰী আছিল, যোনে নেকি মণ্টেচেৰী মেথড উলিয়াইছিল। মণ্টেচেৰী মেথডৰ মতে কিছুমান টুলছ থাকিব, এই যেনেকে কিডজি বা প্লে স্কুলবোৰত সাধাৰণতে মণ্টেচেৰী মেথডটো চলে। কিছুমান টুলছ থাকিব, শিশুক সেই টুলছবিলাক দিব, সেই টুলছবিলাক লাৰি পেলাই নিজৰ চেন্স অৰ্গেনৰ জৰিয়তে তেওঁলোকে নতুন কথা শিকিব। ঠিক সেইদৰে অবজাৰভেশ্যন মেথড, প্লেৱে মেথডটো এইটোও শিশুৰ কাৰণে হয়। কোনে আনিছিল? ফ্ৰেডৰিচ ফ্ৰুবেলে প্লেৱে মেথড আনিছিল। চ' প্লেৱে মেথডত যেনেকে আমি লাৰ্ণিং বাই ডুইং কওঁ, প্লেৱে মেথডত লাৰ্ণিং ৱাইল প্লেয়িং বুলি কয়। ঠিক আছে, লাৰ্ণিং ৱাইল প্লেয়িং। চ' এই ধৰণে নেচাৰেলি শিশুক আমি এৰি দিব লাগে, খুব বেছি ষ্ট্ৰিক্ট এনভাইৰনমেণ্টত ৰাখিব নালাগে, তেওঁলোকে নেচাৰেলি কথাবোৰ শিকিব। নেচাৰেলিজমৰ মতে নেচাৰ ইজ দ্য আল্টিমেট ৰিয়েলিটি। ইয়াত ফ'কাছ অন লাৰ্ণিং বাই ডুইং আৰু এক্সপেৰিয়েঞ্চ, মানে এক্টিভিটি বেছড লাৰ্ণিং। ঠিক আছে, বা লাৰ্ণিং ৱাইল প্লেয়িং, সেইটো আহি যাব নেচাৰেলিজমৰ পাৰ্ট। এই ৰোছো, যোনে জিন জেকছ ৰোছো আছিল, যোনে নেচাৰেলিজমৰ কনচেপ্টটো দিছিল, ফিলচফি দিছিল, তেওঁ এটা এডুকেশ্যন চলাইছিল বা এডুকেশ্যনৰ প্ৰস্তাৱ দিছিল, ডেট ইজ নেগেটিভ এডুকেশ্যন।
এতিয়া নৰ্মেল এডুকেশ্যনটো কেনেকুৱা চলি আছিল নৰ্মেল এডুকেশ্যন যে তুমি কিতাপ পঢ়া তুমি টিচাৰৰ কথা শুনা টিচাৰৰ লেকচাৰ শুনা এইবোৰ এডুকেশ্যন বুলি কৈছিল ন এইবোৰকে তো ৰছাই ক'লে যে নাই মই আনিম নেগেটিভ এডুকেশ্যন মই উল্টা কৰিম নেগেটিভ এডুকেশ্যন চ' এই ৰছাই এখন ফেমাছ কিতাপ লিখিছিল এমিলি কিতাপখনৰ নাম কি আছিল এমিলি প্ৰশ্ন সোধে ৰছাই লিখা ফেমাছ কিতাপখন হৈছিল এমিলি য'ত তেওঁ নেগেটিভ এডুকেশ্যনৰ কথা কৈছিল চ' এই নেচাৰেলিজমৰ পইণ্টছবোৰে নেগেটিভ এডুকেশ্যনত আহিব নেগেটিভ এডুকেশ্যনে কি বুজাইছিল যে ফ্ৰী মুভমেণ্ট অফ দ্য চাইল্ড ইন দ্য নেচাৰেল এনভাইৰনমেণ্ট এডুকেশ্যন should focus on developing sense organs so that child gains knowledge and reasoning power naturally নেচাৰেলিজমৰ মতে no bookish learning বা নেগেটিভ এডুকেশ্যনৰ পইণ্টছ কি আছিল যে বুকিশ লাৰ্ণিং কিতাপৰ পৰা আমি শিকিব নালাগে আমি নৰ্মেল নেচাৰেল এনভাইৰনমেণ্টৰ পৰা শিকিব লাগে ন' ফৰ্মেল লেচনছ যেনেকৈ স্কুলত যাওঁ ফৰ্মেল লেচনছ হয় এইবোৰ নহয় ন' হেবিট ফৰ্মেশ্যন আমি স্কুলত কি শিকাওঁ যে ভাল হেবিট কি বেয়া হেবিট কি হেবিট ফৰ্মেশ্যন শিকাওঁ টোপনিৰ পৰা ৰাতিপুৱা উঠিব লাগে এইবোৰ শিকাওঁ ন' বি ফ্ৰী ডু এজ ইউ লাইক ঠিক আছে ন' মৰেল এডুকেশ্যন কিয় মৰেল এডুকেশ্যন লাগে চাইল্ডটোতো তেওঁলোকে অলৰেডি ভাল হয় ন দে আৰ অলৰেডি ইন'চেণ্ট ছ'চাইটিতহে তেওঁলোক আহি বেয়া হৈছে আমি যদি বেয়া নকৰোৱে তেওঁলোক সেই ইন'চেন্সটোৱে যদি ৰাখি থওঁ মৰেল এডুকেশ্যনৰতো প্ৰয়োজনো নাই তো ইয়াৰ মেৰিটছ হৈছে ফ্ৰীডম এণ্ড নেচাৰেল গ্ৰ'থ কিন্তু ডিমেৰিটছো আছে দিছ মে নেগলেক্ট ডিচিপ্লিন চাইল্ডে নেচাৰেল এডুকেশ্যনৰ ডিচিপ্লিন শিকিব পাৰে বা ষ্ট্ৰাকচাৰ্ড লাৰ্ণিং নহ'ব পাৰে বেলেগ এটা চাইল্ডে নেচাৰত বেলেগ শিকিব বেলেগ এটা বেলেগ শিকিব যিটো ষ্ট্ৰাকচাৰ্ড লাৰ্ণিং মেথছ আমি ষ্ট্ৰাকচাৰ্ড ৱেত শিকোঁ প্ৰথমতে নাম্বাৰ শিকোঁ দেন যোগ কৰিব শিকোঁ দেন লাহে লাহে পূৰণ কৰিব শিকোঁ ষ্ট্ৰাকচাৰ্ড লাৰ্ণিং নহ'ব পাৰে social আৰু moral values বিলাক আমি neglect কৰিব পাৰো ঠিক আছে so these are the demerits of negative education বা কি হয় negative education বুজিলো ৰছৰ নামটো important হয় negative education বা natural educationৰ লগত then there comes the final word that is pragmatism ঠিক আছে pragmatism pragma মানে হৈছে action pragma মানে হৈছে action একশ্যন আমি কিবা এটা কৰিব লাগে একশ্যন এটা ল'ব লাগে মানে এক্টিভিটি বেছড লাৰ্ণিং ৱাইল ডুইং এক্টিভিটি বেছড লাৰ্ণিং এইবোৰ চ' প্ৰাগমেটিজমৰ লগত আটাইতকৈ যিটো ইম্পৰ্টেণ্ট নাম সদায় মনত ৰাখিব লাগিব যে জন ডুই প্ৰাগমেটিজম কোনে ডেভেলপ কৰিছিল জন ডুইয়ে তাৰ লগত উইলিয়াম জেমছো আছিল উইলিয়াম কিলপেট্ৰিকো আছিল তেওঁলোকে প্ৰেক্টিকেল ইউটিলিটি এণ্ড এক্সপেৰিয়েঞ্চৰ ওপৰত গুৰুত্ব দিছিল প্ৰাগমেটিজমৰ এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট প্ৰাগমেটিজমৰ শিক্ষাটো কেনেকুৱা হয় ফিক্স নহয় যেনেকে কৃষ্ণা ইজ এভৰিথিং আইডিয়েলিজমত পাৰ্মানেণ্ট বস্তুবোৰ শিকাওঁ ফিক্স বস্তুবোৰ শিকাওঁ বাট প্ৰাগমেটিজমৰ শিক্ষাটো ডাইনেমিক হয় ফ্লেক্সিবল এপ্ৰ'চ হয় যেতিয়া যি প্ৰয়োজন হ'ব সেই হিচাপে শিক্ষা দিয়া হ'ব চাইল্ডৰ য'ত যি প্ৰয়োজন The aims of education are not fixed but vary according to the needs of the child and the demand of the society. This is the most modern concept. Utility and change are the basic principles of pragmatism. প্ৰথমতে সি ডাইনামিক হ'ব লাগিব এডুকেশ্যনত চেঞ্জ থাকিব লাগিব বোলে বছৰ বছৰ ধৰি চিলেবাছ চেঞ্জ হোৱাই নাই একে আউটডেটেড চিলেবাছ সেইটো নহ'ব আৰু ইউটিলিটেৰিয়ান হ'ব লাগিব যি শিকিছোঁ তাৰ কামত আহিব লাগিব প্ৰাগমেটিজমৰ মতে ট্ৰুথ ইজ ৰিলেটিভ এণ্ড চেঞ্জেবল আজি যিটো আমি সঁচা বুলি ভাবোঁ কালি সেইটো নহ'বও পাৰে কালি সঁচাটো বেলেগ এটাও হ'ব পাৰে বাট আইডিয়েলিজমৰ মতে কি আছিল ট্ৰুথ ইজ ইটাৰনেল আছিল প্ৰাগমেটিজমত লাৰ্ণিং বাই ডুইং আৰু লগতে প্ৰজেক্ট মেথডৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰোঁ প্ৰজেক্ট মেথড লগতে প্ৰাগমেটিজমত আমি কোলাবৰেটিভ এপ্ৰ'চ এইবোৰ ৰাখোঁ কোলাবৰেটিভ এপ্ৰ'চ গ্ৰুপ এপ্ৰ'চ ঠিক আছে সকলো শিশুৱে লগ লাগি শিকিব একেলগে শিকিব ঠিক আছে প্ৰাগমেটিজম বা জন ডিউয়ে ভাবিছিল যে স্কুল ইজ ভিউড এজ এ মিনিয়েচাৰ ছ'চাইটি স্কুলটো কি হয় স্কুলখন কি হয় ছ'চাইটিৰ এটা সৰু ৰূপ ক্ষুদ্ৰ ৰূপ এটা মিনিয়েচাৰ ছ'চাইটি য'ত আমি বিভিন্ন নৰ্ম শিকোঁ ছ'চাইটিত এই ধৰণে চলিব লাগে কালচাৰ শিকোঁ ইজনে আনজনৰ লগত কেনেকৈ কোলাবৰেট কৰিব লাগে সেই বস্তুবোৰ আমি যি শিকিব লাগে স্কুলত শিকোঁ চ' স্কুল ইজ এ মিনিয়েচাৰ ভাৰ্চন এটা ক্ষুদ্ৰ ভাৰ্চন প্ৰাগমেটিজমতো যিহেতু এটা চাইল্ড চেণ্ট্ৰিক টিচিং মেথড বা চাইল্ড চেণ্ট্ৰিক ফিলচফি গতিকে টিচাৰৰ ৰ'লটো ফেচিলিটেটৰ হয় প্ৰাগমেটিজমৰ মেৰিট হৈছে এডুকেশ্যন ডাইনেমিক হয় চেঞ্জেবল হয় চেঞ্জ হৈ থাকে পাৰ্মানেণ্ট ফিক্স নহয় এই ৰেলেভেণ্ট হয় বৰ্তমানৰ যি নিড আছে নিড বেছড হয় লগতে ষ্টুডেণ্ট চেণ্ট্ৰিক হয় ইয়াৰো কিছুমান ডিমেৰিটছ আছে যে পাৰ্মানেণ্ট ভেলিউজ আৰু ফিক্সড এইম প্ৰাগমেটিজমৰ শিক্ষাত নাথাকিব পাৰে ঠিক আছে চ' দিছ ৱাজ অল এবাউট প্ৰাগমেটিজম আমি মিনিং বুজিছোঁ ফিলচফি
দুটা ৱৰ্ডৰ পৰা আহিছে ৰিভাইজ যদি এবাৰ কৰোঁ ফাইল আৰু সোফিয়া সোফিয়া মানে আছিল আমাৰ উইজডম আৰু ফাইল মানে আছিল আমাৰ লাভ চ' লাভ অফ উইজডম ইজ ফিলচফি এডুকেশ্যন শব্দটো ঠিক সেইদৰে এডুকেটাম এডুচিয়াৰ এডুকেয়াৰৰ পৰা আহিছে টু লিড আউট টু ৰাইজ দ্য আৰ্ট অফ টিচিং এডুকেশ্যন শব্দটো আমাৰ লেটিন শব্দৰ পৰা আহিছে আনহাতে ফিলচফি শব্দটো আমাৰ গ্ৰীক শব্দৰ পৰা আহিছে ঠিক আছে ফিলচফি এণ্ড এডুকেশ্যন কেনেকৈ ৰিলেটেড হয় ফিলচফিয়ে ডিচাইড কৰে যে এইম অফ এডুকেশ্যন কি হ'ব নেচাৰ অফ এডুকেশ্যন কি হ'ব আৰু সেইটো কনচিয়াছলি পাৰ্ট কৰি দিয়ে থ্ৰু এডুকেশ্যন আইডিয়েলিজম কোনে আনিছিল প্লাটোৱে আনিছিল চৌলৰ কথা আমি কওঁ ইয়াতে টিচাৰ চেন্ট্ৰিক মেথড আত্মাৰ কথা কওঁ পৰমাত্মাৰ কথা কওঁ স্পিৰিচুৱেলিটিৰ কথা কওঁ ৰিয়েলিজম কোনে আনিছিল ৰিয়েলিজম আমাৰ প্লাটোৰ ষ্টুডেণ্ট এৰিষ্টটলে আনিছিল ঠিক আছে ইয়াত মেটেৰিয়েল ৱৰ্ল্ডখনৰ কথা মেটেৰিয়েল অবজেক্টৰ কথা কওঁ নেচাৰেলিজম কোনে আনিছিল আমাৰ ৰোশয়ে আনিছিল নেচাৰেলিজম ঠিক আছে স্পেলিং ল'ব পাৰে বাট স্পেলিং মতলব নাই যিহেতু আমি অবজেক্টিভ MCQ টাইপতে সলভ কৰিব লাগিব কুৱেশ্যনছবোৰ এণ্ড ফাইনেলি প্ৰাগমেটিজমৰ আটাইতকৈ যিজন ইম্পৰ্টেণ্ট মানুহ আছিল দেট ৱাজ জন ডিউই তেওঁৰ লগত উইলিয়াম জেমছ আৰু কিলপেট্ৰিকৰ নামো আমি মনত ৰাখিব পাৰোঁ ঠিক আছে নেচাৰেলিজম এই ৰোশয়ে যিটো এডুকেশ্যন ছাপৰ্ট কৰিছিল বা প্ৰস্তাৱ দিছিল দেট ৱাজ নেগেটিভ এডুকেশ্যন য'ত আমি বুকিছ নলেজৰ ওপৰত গুৰুত্ব আৰোপ নকৰোঁ আমি নেচাৰেলি বস্তুবোৰ শিকোঁ ঠিক আছে চ' দেটছ অল ফৰ টুডে গাইডবুক যোনে ল'ব বিচাৰিছে স্ক্ৰীণত নম্বৰ দিয়া আছে হোৱাটছএপ কৰিব ভেৰি মিনিমাল প্ৰাইচ অফ 149 এই গাইডবুকখন ই বুক আকাৰে আপোনালোকে লাভ কৰিব পাৰিব BEd এণ্ট্ৰেন্সৰ কাৰণে এখন উপযোগী গাইডবুক ঠিক আছে কনচেপ্ট MCQ PYQ কাৰেণ্ট এফেয়াৰ্ছ মান্থলি কাৰেণ্ট এফেয়াৰ্ছ PDF এভৰিথিং ইনক্লুডেড থেংক ইউ ছ' মাছ পুনৰ লগ পাম ভাল পালে চেনেল ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট এটা ডেফিনেটলি দি থৈ যাব যদিহে ইয়ালৈকে আপোনালোকে ভিডিঅ'টো চাইছে থেংক ইউ